ছাত্ৰ ছাত্ৰীসকল আজি মই দশম মান শ্ৰেণীৰ ছ'চিয়েল সায়েন্সৰ ইতিহাসৰ প্ৰথম পাঠৰ এটা প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। এই প্ৰশ্নটো ক্লাছ টেষ্টৰ পৰা আৰম্ভ কৰি একেবাৰে SLC লৈকে অহাৰ খুবেই সম্ভাৱনা আছে। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাবা। আজিৰ প্ৰশ্নটো হৈছে প্লাবন ভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা। আমি এনসাৰটো এনেকৈ লিখিম। নদীৰ উচ্চ গতি অংশত খনন কাৰ্য চলে আৰু এই খনন কাৰ্যৰ যোগেদি সৃষ্টি হয় গেটবোৰ নদীৰ মধ্যগতি আৰু নিম্নগতি অংশত গতিপথৰ লগতে দুয়োপাৰে গেট জমা হয়। নদীৰ দুয়োপাৰে যুগ যুগ ধৰি গেট জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয়। ইয়াকে প্লাবন ভূমি বোলে। সাধাৰণতে বানপানীৰ সময়ত সোঁতে কঢ়িয়াই বালি বোকা পলস আদি দুয়োপাৰে বহুত দূৰলৈ বিয়পি পৰে। এইবোৰে কালক্ৰমত প্লাবন ভূমিৰ সৃষ্টি কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কুৱেশ্যনটো তোমালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে তেতিয়াহ'লে পাৰা তোমালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন ছ'চিয়েল সায়েন্সৰ ভিডিঅ'সমূহ চাই থাকিবা।